নমস্কাৰ, আপুনি চাই আছে নিউজেড আসাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এক খবৰ। এসপ্তাহতে তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। এইবাৰ ত্ৰিকোণ প্ৰেমৰ জঘন্য পৰিণাম। সোমবাৰে মহানগৰীৰ গড়চুক চাৰিআলিত দিন দুপৰতে অভিনেতা মৃগাংক বৰ্মনক উপৰ্যুপৰি ছুৰীৰে আঘাত কৰি হত্যা কৰে আৰু মৃত্যুৰ পূৰ্বে গড়চুকৰ হোটেলত 3 ঘণ্টা কটাইছিল মৃগাংক বৰ্মনে। কি হৈছিল মৃগাংকৰ সৈতে সবিশেষ আমি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ প্লেটৰ জৰিয়তে। ৰাজুৱে কেৱল মৃগাংকক ছুৰীৰে আক্ৰমণ কৰাই নহয়, পাৰ্কিঙৰ পৰা এডাল লাঠি লৈ মৃগাংকৰ সৈতে মহিলাগৰাকীক কৰে প্ৰহাৰ, যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে। চিলভাৰ আৰ্কেড নামৰ বিল্ডিংটোৰ পৰা পাৰ্কিঙত ছুৰীৰে আক্ৰমণ কৰে অভিনেতা মৃগাংক বৰ্মনক। আৰু নলবাৰীৰ মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ এক বিশেষ খবৰ। আৰু ৰাজুৱে কেৱল মৃগাংকক ছুৰীৰে আক্ৰমণ কৰাই নহয়, আৰু ঘাতক ৰাজুৱে আৰক্ষীক দিয়া ভাষ্য অনুসৰি আমি জনাই গৈছোঁ এই বিশেষ খবৰ। পাৰ্কিঙৰ পৰা এডাল লাঠি লৈ মৃগাংকৰ সৈতে মহিলাগৰাকীক কৰে প্ৰহাৰ, আৰু যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে। চিলভাৰ আৰ্কেড নামৰ বিল্ডিংটোৰ পাৰ্কিঙত ছুৰীৰে আক্ৰমণ কৰে অভিনেতা মৃগাংক বৰ্মনক ৰাজুৱে। আৰু নলবাৰীৰ মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট দেখা গৈছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ পাৰ্কিঙৰ পৰা এক চোকা অস্ত্ৰ উদ্ধাৰ কৰে। আৰু মুমূৰ্ষ অৱস্থাত মহানগৰীৰ এখন ব্যক্তিগত হস্পিটেললৈ প্ৰেৰণ কৰা হয় মৃগাংক বৰ্মনক। আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে মৃগাংক বৰ্মন। আৰু হত্যাকাণ্ডৰ এই যি গুৱাহাটী মহানগৰীত হত্যাকাণ্ড সংঘটিত হৈছে, এই হত্যাকাণ্ডৰ লগত জড়িত ৰাজু আলীক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু মহানগৰীৰ গড়চুকৰ চিলভাৰ আৰ্কেড অট্টালিকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। আৰু অট্টালিকাটোত থকা হাই চিটি ইন নামৰ হোটেলখনত দুপৰীয়া 1 বজাত 209 নম্বৰ কোঠা বুক কৰিছিল নলবাৰীৰ মৃগাংক বৰ্মনে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজুৱে কেৱল মৃগাংকক ছুৰীৰে আক্ৰমণ কৰাই নহয়, আৰু পাৰ্কিঙৰ পৰা এডাল লাঠি লৈ মৃগাংকৰ সৈতে থকা মহিলাগৰাকীকো কৰে প্ৰহাৰ, আৰু যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে। আৰু নলবাৰীৰ মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈছে। আৰু ইতিমধ্যে ঘাতক ৰাজু আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাজুৱে কেৱল মৃগাংকক ছুৰীৰে আক্ৰমণ কৰাই নহয়, পাৰ্কিঙৰ পৰা এডাল লাঠি লৈ মৃগাংকৰ সৈতে মহিলাগৰাকীক কৰে প্ৰহাৰ, যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে। চিলভাৰ আৰ্কেড নামৰ বিল্ডিংটোৰ পৰা পাৰ্কিঙত ছুৰীৰে আক্ৰমণ কৰে অভিনেতা মৃগাংক বৰ্মনক। আৰু নলবাৰীৰ মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ এক বিশেষ খবৰ। আৰু ৰাজুৱে কেৱল মৃগাংকক ছুৰীৰে আক্ৰমণ কৰাই নহয়, আৰু ঘাতক ৰাজুৱে আৰক্ষীক দিয়া ভাষ্য অনুসৰি আমি জনাই গৈছোঁ এই বিশেষ খবৰ। পাৰ্কিঙৰ পৰা এডাল লাঠি লৈ মৃগাংকৰ সৈতে মহিলাগৰাকীক কৰে প্ৰহাৰ, আৰু যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে। চিলভাৰ আৰ্কেড নামৰ বিল্ডিংটোৰ পাৰ্কিঙত ছুৰীৰে আক্ৰমণ কৰে অভিনেতা মৃগাংক বৰ্মনক ৰাজুৱে। আৰু নলবাৰীৰ মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট দেখা গৈছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ পাৰ্কিঙৰ পৰা এক চোকা অস্ত্ৰ উদ্ধাৰ কৰে। আৰু মুমূৰ্ষ অৱস্থাত মহানগৰীৰ এখন ব্যক্তিগত হস্পিটেললৈ প্ৰেৰণ কৰা হয় মৃগাংক বৰ্মনক। আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে মৃগাংক বৰ্মন। আৰু হত্যাকাণ্ডৰ এই যি গুৱাহাটী মহানগৰীত হত্যাকাণ্ড সংঘটিত হৈছে, এই হত্যাকাণ্ডৰ লগত জড়িত ৰাজু আলীক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু মহানগৰীৰ গড়চুকৰ চিলভাৰ আৰ্কেড অট্টালিকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। আৰু অট্টালিকাটোত থকা হাই চিটি ইন নামৰ হোটেলখনত দুপৰীয়া 1 বজাত 209 নম্বৰ কোঠা বুক কৰিছিল নলবাৰীৰ মৃগাংক বৰ্মনে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ।
ৰাজুৱে কেৱল মৃগাংকক চুৰিৰে আক্ৰমণ কৰাই নহয় আৰু পাৰ্কিঙৰ পৰা এডাল লাঠি লৈ মৃগাংকৰ সৈতে থকা মহিলাগৰাকীকো কৰে প্ৰহাৰ আৰু যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে আৰু নলবাৰীৰ মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈছে আৰু ইতিমধ্যে ঘাতক ৰাজু আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।